আজি আমি দেখিবলৈ পালো চক আজি প্ৰায় এমাহ উকলি গ'ল আমি যি এই অবৈধ যি গাহৰি বাহিৰাজ্যৰ পৰা অহা যি গাহৰিৰ ওপৰত যি আমি কাৰ্যসূচী হাতত লৈছিলোঁ আমি আমাৰ আয়ুক্ত মহোদয়ৰ যোগেদি যি আমি আয়ুক্ত মহোদয়ক যি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত একো বিবেচনা নকৰিলে একো বিবেচনা নল'লে গতিকে আমি আমগুৰিকে ধৰি অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আপোনালোক ওলাই আহক আৰু আমাক সহযোগ কৰক এই যি বহিৰাজ্য গাহৰি এই যি বহিৰাজ্য গাহৰি এজন ভূঞা উপাধি জৈনক সুশাংকৰ নামৰ যিজন ব্যক্তি যিজন ধুৰন্ধৰ 420 আগতে কৈ গৈছোঁ আৰু এজন আছে দিলীপ সিং নামৰ এজন ব্যক্তি এই দুজনে যি অসমত যি সিন্ডিকেটটো চলাই আছে এই সিন্ডিকেটটো বন্ধ কৰিব লাগিব অন্যথা কিন্তু আমাৰ যি থলুৱা পালকসকল আছে তেওঁলোকে বহুত ভুক্তভোগী হ'ব যিটো চিপি গ্ৰুপ আমি আগতেও কৈছোঁ যে চিপি গ্ৰুপতকৈ ভয়াৱহ ৰোগ এইটো এটা ডাঙৰ ভাইৰাছ এই সিন্ডিকেট যিটো এইটো সুশাংক বোলাটো আৰু এই যি দিলীপ সিং বোলাটো এইটো এটা কৰোনা ভাইৰাছতকৈ ডাঙৰ ভাইৰাছ গতিকে এই ভাইৰাছটোক যদি আমি অতি শীঘ্ৰে শেষ কৰিব নোৱাৰো কিন্তু আমি বহুত ডাঙৰ এটা থলুৱাৰ যি গাহৰি পালকসকল আছে তেওঁলোকে এটা ডাঙৰ এটা মানে ইনকম তেখেতলোকে হেৰুৱাবলৈ গৈ আছে কাৰণ চাওক আজি বহিৰাজ্যৰ পৰা গাহৰিখিনি আহে তেওঁলোকে নাগালেণ্ডত খালী কৰে তালৈকে ঠিকে আছে কিন্তু কি কৰিছে আমি যেতিয়া আমি কাৰ্যসূচী ল'লোঁ আমি যেতিয়া প্ৰশাসনক আমি ক'লোঁ যে তাৰ পৰা যি ৰাতি ৰাতি গাহৰি এইখিনি বন্ধ কৰিব লাগে তেখেতলোকে যেতিয়া বন্ধ কৰিলে এতিয়া তেওঁলোকে নতুন এটা পদ্ধতি লৈছে কি যে তাতে কি কৰিছে গেছ চিলিণ্ডাৰ লৈ গৈছে গেছ লৈ গৈছে তাতে গোটেই চফা কৰি পেলাই গোটেই গাহৰিটো ধুনীয়াকৈ কি কৰে পাৰ্চনেল নিজৰ গাড়ী লৈ যায় এটা গাহৰি তুলি লৈ আহে যাতে তেখেতে চিগনেটৰটো ধৰা নপৰে গতিকে এইটো এটা আচৰিতজনক ঘটনা ঘটি আছে আৰু কি হৈছে তেখেতলোকে আহি পেলাই আমাৰ হালটিং যি বৰ্ডাৰত আছে কপাতলি মিচিং গাঁও আমি তেখেতলোকক আমি হাতযোৰকৈ অনুৰোধ জনাইছোঁ আমাৰ মিচিং ভাইসকল আমাৰ কোনো পৰ নহয় আমি নিজে সকলো আমি আপোন আমাৰ নিজৰ তেখেতলোক গতিকে তেখেতলোকৰ কি হৈছে সকলো নহয় সকলো তাতে যিসকলে গাহৰি মাংস কাটে সকলো তাত জড়িত নহয় কিন্তু কিছু লোকে কি কৰিছে সেই মাংস কি আছে সেই গাহৰি কি আছে মৰা গাহৰি বীজাণু লাগি অহা গাহৰি এই তাত গেছেদি চফা কৰি পেলাই প্ৰায় দৈনিক 5-6টাকৈ গাহৰি আনি পেলাই ইয়াত কাটি পেলাই কি কৰিছে আমাৰ নগা ৰাজ্যলৈ যিসকল ধৰি লওক আজি তাত গৈ পেলাই গাড়ী ৰখায় সেই মানুহসকলে কিন্তু কিনি লৈ গৈছে বা আজি তাত হালটিং থকা আজি আমগুৰি বাগানত থকা লোকসকলে কিন্তু তাত কিনি পেলাই কিন্তু সেই মাংসখিনি খাই পেলাই আজি কি কৰিছে হাৰ্টৰ বেমাৰ আহিছে কেঞ্চাৰ ৰোগ আহিছে ভয়াৱহ ৰোগত কিন্তু এই বস্তুখিনি বিয়পি গৈ আছে গতিকে আমি তাত হালটিঙত যিসকলে এই গাহৰিবোৰ বিকিছে আমি আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে তেখেতলোকক ছাপোৰ্ট নকৰিব আপোনালোকে থলুৱা গাহৰি পালকসকলক ছাপোৰ্ট কৰক আৰু থলুৱা গাহৰিখিনি আপোনালোকে কিনি আনি তাত বিকক আমাৰ কোনো ক'বলগীয়া নাই যাক কয় লোকেল গাহৰি বুলি বহিৰাজ্যৰ পৰা গাহৰি আনিছে তেখেতলোকে নগালোকক খুৱাইছে আমাৰ তাতো প্ৰব্লেম নাই কিন্তু তাৰ পৰা তেওঁলোকে কি কৰিছে গাহৰিটো যিটো ঘূৰাই আনি পেলাই ইয়াত বিকি আছে সেইটো এটা ডাঙৰ এটা মানে আপোনালোকৰ প্ৰশাসনত চকুত ধূলি দি এটা ডাঙৰ এটা ক্ৰাইম কৰি আছে গতিকে অতি শীঘ্ৰে এই সুশাংক বোলা ধুৰন্ধৰটোক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ই কি কৰিছে এখন গাড়ীত 1,15,000 টকাকৈ কিবা মেনেজমেণ্টৰ নামত লৈ আছে এইটো কি মেনেজমেণ্ট কিন্তু আমি আজিলৈকে বুজি পোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনতি পলমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম আৰু তেখেতক আমি বাৰম্বাৰ কৈ যে আপোনালোকে CM বিজনেছ তেখেত দিয়ক কাৰণ নামে বেনামে অজাত সম্পত্তি অগাধ সম্পত্তি ক'ত পালে ইমান ক'ত পালে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি CM বিজনেছ আছে গতিকে ED আছে CD আছে গতিকে EDক লগত তেখেতে আপোনাৰ CM বিজনেছ লগত জল পট হৈ ওলাই কৰিব যে এই ধুৰন্ধৰটোৱে কেনেকৈ চিণ্ডিকেট চলাই আছে চব সকলো ওলাই যাব গতিকে বুঢ়াগলি দেখুৱাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুঢ়াগলি দেখুৱাইছে এখন বিজেপি চৰকাৰ বুঢ়াগলি দেখুৱাইছে আমাক একো হিলাব নোৱাৰে গতিকে মোৰ মানুহ বোলে মই ডিস্পিউটত বহি আছে যাক নেকি কি সি বোলে কিবা টকা দি থাকে কিন্তু কাক টকা দি থাকে এই চিণ্ডিকেট নামত আমি নাজানো গতিকে অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা উচ্চ দণ্ড হ'ব লাগে আৰু উচ্চ দণ্ড কৰি বিহিত ব্যৱস্থা ল'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে অন্যথা কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি DC কাৰ্যালয় ঘেৰা কৰিবলৈ বাধ্য হ'ম তাৰপিছত যদি তেওঁলোকে কাণসাৰ নকৰে আমি কিন্তু দিছপুৰ ঘেৰা কাৰ্যসূচী হাতত ল'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন